দিয়ামুলি চাহ বাগিচাৰ ৮ নং লাইনৰ নিবাসী বিনোদ মুণ্ডাৰ পুত্ৰ জিস্কেল মুণ্ডা নামৰ 23 বছৰীয়া ছাত্ৰজন যোৱা ৮ জুনৰ পৰা নিৰুদ্দেশ হৈ আছে। তথ্য অনুসৰি যোৱা ৮ তাৰিখে কলেজত পৰীক্ষা দিবলৈ আহি ঘৰলৈ উভতি যোৱা নাই। ঘৰৰ পৰিয়ালবৰ্গৰ উপৰি মিতিৰ কুটুম সকলোতে বিচাৰ খোচাৰ কৰিও কোনো সুসূত্ৰ নোপোৱাত নিৰুদ্দেশ সন্দৰ্ভত ডুমডুমা থানাত এখন এজাহাৰ দাখিল কৰা হৈছে। ডুমডুমা চহৰখনত ইটোৰ পিছত সিটো নিৰুদ্দেশৰ ঘটনা এইদৰে ঘটি থকাৰ লগতে আৰক্ষীয়ে ক্ষিপ্ৰতাৰে ভূমিকা ল'ব নোৱাৰাত আটছা ডুমডুমা শাখাই দুখ প্ৰকাশ কৰাৰ লগতে প্ৰশাসনক বৰ্তমান নিৰুদ্দেশ হোৱা জিস্কেল মুণ্ডাৰ লগতে বিগত কেইবামাহৰ আগৰ পৰা নিৰুদ্দেশ হৈ থকা সন্দীপন তাঁতী আৰু ৰশ্মি ৰেখা শৰ্মাৰো সন্ধান উলিয়াবলৈ প্ৰশাসনক আহ্বান জনাইছে। লগতে সদাশয় ব্যক্তিয়ে ছাত্ৰজনৰ সন্ধান পালে 8011714464 অথবা 7896385307 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে আটছা ডুমডুমা শাখাই। মোৰ নাম শ্ৰী বিনোদ মুণ্ডা লাগে আৰু মই 27 সপ্তাহে জানাতো যে মোৰ বেটাটা শনিবার দিন পরীক্ষা দিতে আইবে रघुराम कॉलेज में पढ़ेला फोर्थ सेम के क्लास दिन एग्जाम रहे और घरे से 12 बजा निकल के आले और एग्जाम दे के और आज तक घर नहीं पहुँचे। रास्ते में सब राज के दादी सब नमस्कार रात केहू पाले कन्टैक्ट नम्बर नामले खबर कर एटाই अनुरोध জানাবি सबके। নিশ্চয় যোৱা ইংৰাজী ৮ তাৰিখে আমাৰ দিয়ামুলি চাহ বাগিচাৰ ৭ নং লাইনৰ নিবাসী বিনোদ মুণ্ডাৰ পুত্ৰ জিস্কেল মুণ্ডা বয়স 23 বছৰ আমাৰ ডুমডুমা বিআৰএম কলেজত অধ্যয়নৰ ছাত্ৰ আছিল আৰু ৮ তাৰিখে ছাত্ৰজনে পৰীক্ষা দিব আহিছিল আৰু পৰীক্ষা দিয়াৰ পিছত আজি 2-3 দিন হ'ল ঘৰ উভতি যোৱা নাই। লগতে ঘৰৰ মানুহে নিজৰ নিজৰ পৰিয়ালবৰ্গত মানে বা বন্ধুত্বৰ মাজত বাৰ্তালাপ কৰাত তেওঁলোকেও কোনো ধৰণৰ এই ল'ৰাজনৰ সংগঠন ল'ব পৰা নাই। দুৰ্ভাগ্যজনক বিষয়, কাৰণ ডুমডুমা অঞ্চলত এইটোৱেই প্ৰথম ঘটনা নহয়। ইয়াৰ পিছত ৰশ্মি শৰ্মা ছোৱালী এজনী হেৰালে, কোনো ধৰণৰ সংগঠন নাই। দৈজাম চাহ বাগিচাৰ সন্দীপন তাঁতী নামৰ ল'ৰাজনে হেৰালে, তাৰো কোনো ধৰণৰ সংগঠন নাই। আৰু এতিয়া জিস্কেল মুণ্ডা নামৰ ল'ৰাজনে ছাত্ৰজনে হেৰাইছে। অতিকে দুৰ্ভাগ্যজনক, কাৰণ এই ল'ৰা ছোৱালীয়ে ক'ত গৈছে, কি হৈছে সিহঁতৰ যে এটাৰ পিছত হেৰাই আছে। আৰু ইয়াত মানে দেখিবলৈ পাইছোঁ প্ৰশাসন একেবাৰে নিমাত। গতিকে আমি একেমুখে প্ৰশাসনক আমি ধিক্কাৰ জনাইছোঁ যে এটাৰ পিছত এটা ঘটনা হোৱাৰ পিছতো কিন্তু পুলিচ প্ৰশাসনে কোনো ধৰণৰ সংগঠন ওলাব পৰা নাই। গতিকে আমি পুলিচ প্ৰশাসনক আহ্বান জনাইছোঁ যে এই ৰশ্মি ৰেখা হেৰাই গ'ল, তাৰো সংগঠন ওলাব লাগিব, সন্দীপন তাঁতীৰো ওলাব লাগিব। আৰু এই বৰ্তমান 2 দিন হৈছে জিস্কেল মুণ্ডা নামৰ ল'ৰাজনে হেৰাইছে, তাৰো সংগঠন উলিয়াবলৈ আমি দাবী জনাইছোঁ। আৰু লগতে যে আমাৰ অসমৰ বা ভাৰতবৰ্ষৰ যিকোনোৱে মানুহে এই ফটোত দিয়া আমাৰ জিস্কেল ভাইটি জিস্কেল মুণ্ডা 23 বছৰ ডুমডুমা বিআৰএম কলেজৰ ছাত্ৰ, আপোনালোকে ক'ৰবাত নহ'লে ক'ৰবাত যদি প্ৰত্যক্ষ কৰে বা দেখা পায় তেন্তে ইয়াত দিয়া নাম্বাৰত আপোনালোকে যোগাযোগ কৰিবলৈ আমি সংগঠন তৰফৰ পৰা আহ্বান জনাইছোঁ। ধন্যবাদ। নিউজ ডেস্ক ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।